কৰবাত যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু দুৰ্ভাগ্যই আগুৰি ধৰিব আপোনাক। ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহোঁতে যদি কোনো ব্যক্তিৰ হাতৰ পৰা কিবা পৰি যায়, সেয়া অস্বাভাৱিক নহয়। ৰাতিপুৱা এই বস্তুবোৰ পৰিলে বেয়া শংকা বা ডাঙৰ দুৰ্ভাগ্যৰ ইংগিত পোৱা যায়। প্ৰায় মানুহৰ হাতৰ পৰা বস্তু সৰি পৰে। বস্তু পৰাটো এটা স্বাভাৱিক ঘটনা বুলি গণ্য কৰা হয়, কিন্তু কোনো ব্যক্তিয়ে পুৱা সোনকালে কোনো জৰুৰী কামত ওলাই যোৱাৰ সময়ত যদি কিছুমান বস্তু পৰে, তেন্তে ইয়াক অশুভ লক্ষণ বুলি গণ্য কৰা হয়। ই কোনো বেয়া শংকা বা ডাঙৰ দুৰ্ভাগ্যৰ ইংগিত দিয়ে। গতিকে ৰাতিপুৱাই এই বস্তুবোৰ হাতৰ পৰা পৰিলে সাৱধান হোৱা উচিত। এইবোৰ কি জানো আহক। গাখীৰ। বাস্তুশাস্ত্ৰৰ মতে ৰাতিপুৱাই হাতৰ পৰা গাখীৰ পৰাটো অশুভ বুলি গণ্য কৰা হয়। জ্যোতিষত গাখীৰক সমৃদ্ধি আৰু প্ৰচুৰতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। গাখীৰ পৰিলে ধন সম্পত্তি, সমৃদ্ধি আৰু প্ৰগতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি বিশ্বাস কৰা হয়। গতিকে লেনদেন আৰু ঋণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে। নিমখ। ৰাতিপুৱাই হাতৰ পৰা নিমখ পৰাটো অতি অশুভ বুলি গণ্য কৰা হয়। নিমখৰ লগত স্থিতিশীলতা আৰু শান্তিৰ সম্পৰ্ক আছে। হাতৰ পৰা নিমখ পৰিলে তৰ্ক বিতৰ্ক আৰু ঘৰুৱা বিবাদ বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত মানুহে ধৈৰ্য হেৰুৱাব নালাগে। দাপোন। হাতৰ পৰা দাপোন পৰাটো শুভ শংকা বুলি গণ্য কৰা নহয়। ই সংঘাত, উদ্বেগ আৰু সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ ইংগিত দিয়ে। কিছুমান লোকবিশ্বাস অনুসৰি ভঙা দাপোনক শুভ বুলি গণ্য কৰা হয়। ভঙা দাপোন এখনে আগতীয়া দুৰ্যোগবোৰ শোষণ কৰে বুলি কোৱা হয়। সেন্দুৰ। হাতৰ পৰা সেন্দুৰ পৰাটো অশুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে ৰাতিপুৱাই যদি হাতৰ পৰা সেন্দুৰৰ বাকচ এটা পৰি যায়, তেন্তে ইয়াৰ পৰা বুজা যায় যে পৰিয়াল বা বিবাহিত জীৱনত কোনো বৃহৎ দুৰ্যোগ আহিব পাৰে। গতিকে দৈনন্দিন কাম-কাজৰ কাষ চাপিব লাগে সাৱধানে।